মহানগৰীত পুনৰ বাঘৰ মুক্ত বিচৰণ এফালে কৃত্ৰিম বান আৰু আনফালে বাঘৰ মুক্ত বিচৰণ বামুনী মৈদামৰ মধুবন পাহাৰত বিচৰণ কৰি থকা অৱস্থাত প্ৰত্যক্ষ কৰা হৈছে বাঘটোক ঘটনাস্থলীত উপস্থিত হৈছে বন বিভাগৰ লোক আতংকিত হৈ পৰিছে স্থানীয় বাসিন্দা সিসি কেমেৰাত বন্দী হৈছে তিনিটাকৈ বাঘৰ বিচৰণৰ দৃশ্য এফালে কৃত্ৰিম বানে জ্বলা কলা খুৱাইছে মহানগৰবাসীক আৰু আনফালে দেখিবলৈ পোৱা গৈছে বাঘৰ মুক্ত বিচৰণ তিনিটাকৈ বাঘে বিচৰণ কৰি থকাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে সিসি কেমেৰাত আবদ্ধ হৈছে সমগ্ৰ দৃশ্য মহানগৰীত পুনৰ বাঘৰ মুক্ত বিচৰণক লৈ শংকিত হৈ পৰিছে লোকসকলে এফালে কৃত্ৰিম বানত ককবকাইছে মহানগৰবাসী আৰু আনফালে এতিয়া বাঘৰ মুক্ত বিচৰণ বামুনী মৈদামৰ মধুবন পাহাৰত দেখিবলৈ পোৱা গৈছে বাঘৰ বিচৰণ প্ৰত্যক্ষ কৰিছে একাংশ লোকে আনহাতে কেমেৰাত আবদ্ধ হৈ ৰৈছে সমগ্ৰ দৃশ্য এটা দুটা নহয় তিনিটাকৈ বাঘৰ মুক্ত বিচৰণ দেখিবলৈ পোৱা গৈছে সিসি কেমেৰাত বন্দী হৈছে এই দৃশ্য যিগৰাকী আছে তাই মানে বেলেগ এখন দোকানতো কাম কৰে তো ৰাতি আহোঁতে তাইৰ দেৰি হয় 8:30মান বজাত এইটো সোমবাৰৰ কথা এই ৱালখনতে বস্তু এটা বহি আছে বুলি তাই মোক হুলস্থুল লগাইছে বাইদেউ কিবা এটা আছে ইয়াত কলা দীঘল নেগুৰ চকুকেইটা ৰঙা তাইক হেনো খেদা মাৰি অহাৰ নিচিনা হৈছে তাই চিধা চিধি ৰাস্তা ওলাইছে গৈ ভয়তে তাৰপিছত মই ভাবিছোঁ তাই এনেই কিবা মেকুৰী চেকুৰী দেখিছে মই ইমান বস্তুটো ডাঠকৈ নল'লোঁ আৰু তাৰপিছত পৰহিটো আমাৰ এই ছ'চাইটিখিনিৰ এটা হোৱাটছএপ গ্ৰুপ আছে সেই গ্ৰুপত দাদা এজন দত্তদা বুলি তেখেতে এটা ভিডিঅ' দিলে য'ত সেই বাঘকেইটাৰ মানে জন্তুকেইটাৰ যি দেখা পোৱা গৈছে আৰু তাই যেনেকৈ বৰ্ণনাটো দিছিল একজেক্টলি তেনেকুৱাই আৰু দেখিবলৈ পোৱালি আছে মাক আৰু পোৱালি দুটা ভয় হৈছে নাই এতিয়া আপোনালোকৰ ভয়টো লাগিছে ৰাতিটো ভয় লাগে এতিয়া ফৰেষ্টৰ মানুহ খবৰ দিছিলে হয় ফৰেষ্টৰ মানুহ আহিছিলে যোৱাকালি তেওঁলোকে চাইছে পাগমাৰ্ক পোৱা বুলি কৈছে আৰু ৱাইল্ড লাইফ প্ৰটেকশ্যনৰো মানুহ আহিছিলে এতিয়ালৈকে ৰেস্কিউ কৰা নাই এতিয়া ৰেস্কিউ যদি নকৰালৈকে আমিতো ভয়ত থাকিম এতিয়া ল'ৰা ছোৱালী কুকুৰ ঘৰৰ পোহনীয়াও আছে তেনেকৈ মানুহবিলাকে এইখিনিত আতংকত আছে আৰু মুঠতে চবেই বাঘ ওলাইছে বুলি খবৰ